আজি ভাওৰাগুৰি আমাৰ মেইন সাপটগ্ৰাম যোৱা ৰাস্তাত আমাৰ ভাওৰাগুৰি শংকৰদেৱ শিশু নিকেতনৰ সমীপত মেইন গেটত আমাৰ এটা 12 চকীয়া বাহনে নাজানো মদ্যপান কৰি থকাও হ'ব পাৰে আমাৰ ড্ৰাইভাৰজনে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই আমাৰ যি শংকৰদেৱ শিশু নিকেতনৰ যে মেইন গেট আছে গেটৰ সমীপত যি আমাৰ ৰাধা গোবিন্দ মন্দিৰ আছে তাৰ বেৰিকেড ভাঙি সবকে চেঁচুৰিয়াই লৈ আহি এনেকুৱা ধৰণৰ এটা মানে মৰ্মান্তিক ঘটনা আমি দেখা পাওঁ শুনা পাওঁ। তো আমি আহিলো আহাৰ পিছত দেখা পালো যে ইয়াতে মানুহ আছে এতিয়ালৈকেও দুজন মানুহ আমাৰ ট্ৰাকখনৰ তলতে এতিয়াও ৰৈ আছে নাজানো ইহঁতে হয়তো আমাৰ হতাহতিৰ আছে যে প্ৰাণ হেৰুৱাইছে আৰু আমাৰ লগতে আছিল এটা 4-চকীয়া বাহন আছিল তাৰ লগতে এই 4-চকীয়া বাহনটো সম্পূৰ্ণভাৱে হৈছে বিনষ্ট হৈছে আৰু 4-চকীয়া সন্মুখত এটা মানে দোকান আছিল আমাৰ ফল বিক্ৰেতাজন আছিল আমাৰ সদায় ইয়াত ফল বিক্ৰী কৰে তো তেখেতেও শুনা মতে তেখেতেও নিহত হৈছে বুলি শুনা পাইছো। তো আমি সকলোৰে বিদ্যাৰ্থী আপোনাৰ চিৰশান্তি কামনা কৰিলো আৰু উক্ত ঘটনাৰ উচিত তদন্ত কৰি যাতে দোষীয়ে হাৰি যাব নোৱাৰে এইটোৱে পুলিচ প্ৰশাসনৰ ওচৰত আমি দাবী জনালো। ট্ৰাকখনত আলু থকা বুলি আমি গম পাইছো বস্তাত মৰা আছে আলু আছে কিন্তু সম্পূৰ্ণ অভাৰলোড থকা বুলি আমি গণ্য কৰিলো নহলে ইমান ভাড়াগুৰি আৰক্ষী থানাৰ নিচেই সমীপত আমাৰ শংকৰদেৱ শিশু নিকেতনৰ যিটো মেইন গেট আছে তাৰ নিচেই সমীপত এই ঘটনাটো ঘটিছে আৰু হয় দোকান এনেকুৱা নাছিল কিন্তু আমাৰ এজন ফল বিক্ৰেতা আছিল এই ফল বিক্ৰেতাজন আৰু আমাৰ যিটো চিলাৰায় মাৰ্কেটৰ এটা দোকান তাতে অলপ ভাঙচুৰ হৈছে মানে আমাৰ যি ইছলাম মেডিকেল বুলি এটা মেডিকেল শ্বপ আছে এইটোৰ অলপ ভাঙিছে আৰু আমাৰ যে ফল বিক্ৰেতাজন আছিল ফল বিক্ৰেতাৰ যিটো ঠেলা আৰু ঠেলা গাড়ী আছিল এই গাড়ীটো 4-চকীয়া গাড়ীটো আছিল গাড়ীটো একদম সম্পূৰ্ণভাৱে বিনষ্ট হৈছে চালকজনক আটক কৰিছে আমাৰ ভাওৰাগুৰি আউটপোষ্টৰ পৰা লগে লগে আহি পাইছিল আহি পোৱাৰ পিছত আমি মানে যিহেতু আমাৰ স্থানীয় ৰাইজে তাক ধৰিছিল তাৰপিছত আমাৰ আৰক্ষীক গতিয়াই দিছে মানে মই স্কুলৰ পৰা মোৰ স্কুল ছুটি হৈছে স্কুলৰ পৰা আহিছোঁ তাৰপিছত মানে মোৰ ছোৱালীজনী স্কুলত পঢ়ে শংকৰদেৱত মই ছোৱালীজনীক লোৱাৰ কাৰণে ৰখি আছিলোঁ গাড়ীটো মানে ষ্টাৰ্ট অফ কৰি মই থামি আছিলোঁ ফাৰ্মাচীৰ ওচৰত থামি থাকোঁতে দেখা গ'ল কি এটা মানে ট্ৰাক এটা আহি লোড ট্ৰাক এটা খুব স্পীডত আহি আছে মই চাই আছোঁ ট্ৰাকটো স্পীডত আহি আছে মোৰ সন্মুখত এটা বাম আছিল বামত ট্ৰাকটো লাগি ট্ৰাকৰ চাকাটো মানে হৈ মোক সহকাৰে লৈ একদম পুৰা মই গাড়ীৰ ভিতৰতে মোক পুৰা লৈ গৈছে একদম এইফালে কোনোমতে মই শুনা পালোঁ যে 2জন না 3জন ডেথ হৈছে কিন্তু মই ভিতৰতে আছিলোঁ ভগৱানৰ কৃপাত মোৰ একো হোৱা নাই অলপ চলপ দুখ পাইছোঁ এতিয়া চাওঁ পিছত কি হয় এইখিনি কিন্তু ঘটনাটো খুব মৰ্মান্তিক ঘটনা হৈছে মই ভাবা নাই মোৰ ওচৰতে এটা টটত 4-5জন স্কুলৰ ষ্টুডেণ্ট আছিল নাজানো সিহঁতৰ কি হৈছে থানাৰ ওচৰতে কিন্তু আৰক্ষীৰ পৰা কোনো ষ্টেপ নলয় আমি পুৱাটো ইয়াৰ মাজেৰে স্কুলত যাওঁ আবেলি যেতিয়া স্কুলৰ পৰা আহোঁ মানে প্ৰশাসন বুলি কোনো কথা নাই যধে মধে গাড়ী ৰাখি দিয়ে টটোবিলাক যধে মধে ৰাখি দিয়ে আৰক্ষীৰ ফালৰ পৰা কোনো ষ্টেপ নলয় আমি প্ৰত্যেক দিনে এইটো প্ৰব্লেমত পৰিবই লাগে হয়তো ইয়াতে দেখা পাওঁ টটো ৰাখি আছে ইয়াতে দেখা যাওঁ অটো ৰাখি আছে এনেকুৱা ৰাখি আছে একদম ৰোড পুৰা ব্লক হৈ থাকে ভাগ্য ভাল মোৰো এক্সিডেণ্টখন হ'ল বিদ্যালয় ছুটিও মানে দিব ভাৱ হয়তো যদি বিদ্যালয়খন ছুটি হ'ল হয় মোৰ বেটিও মোৰ ছোৱালী মোৰ লগত থাকিল হয় ছোৱালীও গ'লে হয় কিবা জানি 1-150 আৰু ইয়াতে আজি মৰিল মোৰ গাড়ীৰ অৱস্থা খুবেই খাৰাপ খুবেই বেয়া অৱস্থা মোৰ গাড়ীটা একদম নতুন গাড়ী 1 বছৰে হোৱা নাই কৈছোঁ গাড়ীৰ অৱস্থা খুব 4-চকীয়া অল্টো কেটেল হয় মই গাড়ীৰ ভিতৰতে আছিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।